সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে জনজাতিকৰণ যি জন্মলগ্ন আমাৰ দাবী, এই দাবীক লৈ আমি বিভিন্ন সময়ত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। বিভিন্ন সময়ত মেমৰেণ্ডাম স্মাৰকপত্ৰ প্ৰদান কৰি অহা হৈছে। আমিও প্ৰতিখন চৰকাৰক মটক জনগোষ্ঠীৰ ৰাইজে ভোটদান কৰে, ভোটাধিকাৰ প্ৰদান কৰি নিৰ্বাচন কৰে। নিৰ্বাচনী ইস্তাহাৰত ডাঙৰ ডাঙৰ সৰহকৈ লিখা থাকে যে মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব যদি আমি শাসনত আহোঁ। কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা পাওঁ যে এই নিৰ্বাচিত চৰকাৰসমূহৰ যিটো চৰিত্ৰ বা নিৰ্বাচিত চৰকাৰসমূহৰ যিটো বৈষম্যমূলক নীতি, সেই নীতিৰ অভাৱতে কিন্তু আজি তাৰিখলৈকে মটক জনগোষ্ঠীয়ে কিন্তু জনজাতিকৰণ পাবলৈ সক্ষম হোৱা নাই। আমি আজি সমগ্ৰ অসম আজি জুবিন গাৰ্গৰ যি আমাৰ হিয়াৰ আমোদ ৰখাত থ্ৰোপ তেখেতৰ মৃত্যুত অসমবাসী ৰাইজে আজিও মৰ্মাহত, সকলোৱে দুখ প্ৰকাশ কৰি আছে। আমি প্ৰথমে জুবিন গাৰ্গৰ মৃত্যুৰ যদি পৰিকল্পিত কিবা হত্যাকাণ্ড আছিলে, SIT চৰকাৰে গঠন কৰিছে। SIT জৰিয়ে ক্ষিপ্ৰভাৱে এটা তদন্ত কৰি এই হত্যাকাণ্ডৰ এটা বিচাৰ কৰিব লাগে। এইটো আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাওঁ। আমি 22 তাৰিখে আমাৰ প্ৰগ্ৰেম আছিল, যোৱা 22 তাৰিখে কিন্তু আমি তেখেতৰ মৃত্যুত, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত অকাল বিয়োগত আমি আমাৰ প্ৰগ্ৰেম পিছুৱাই 26 তাৰিখলৈ কৰিলোঁ। আমাৰ কথা হ'ল, আমি অতি স্পষ্টভাৱে ক'ব খোজোঁ যে ন' মোৰ ডিছকাশ্যন উইথ গভৰ্ণমেণ্টৰ লগত কোনো ডিছকাশ্যনৰ কথা নাই। কথা হ'ল এতিয়া আমাক ৰিজাল্ট লাগে। এইটোৱে ৰিজাল্ট লাগে যে চৰকাৰে আৰু কিমান ঠগিব। লাষ্ট 2023 আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত চৰকাৰে মাতিলে, তাত ক'লে আমাক যে উইদিন 6 মান্থ মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা হ'ব। ছিগনেল পাই গ'লোঁ, এক্সিষ্টিং ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ কোনো অবজেকশ্যন নাই, NOC দিলে। তাৰপিছতে এইবিলাক কি ধেমালি আচলতে। আজি আমি গৌৰৱেৰে আজি ক'ব খোজোঁ যে চৰকাৰে আমাৰ যিটো ধৈৰ্য পৰীক্ষা লৈছিলে, চৰকাৰে মটক ৰাইজৰ যিটো ধৈৰ্য পৰীক্ষা লৈছিলে, সেইটো কিন্তু এটা কি কয় এতিয়া ৰাইজৰ কিন্তু যিটো আৱেগ, যিটো অনুভূতি, যে মটক ৰাইজে আজিৰ তাৰিখত কিন্তু উপলব্ধি কৰিবলৈ বাধ্য হৈছে। সদৌ অসম মটক যুৱ ছাত্ৰ বিৰাট উৎফুল্লিত হৈছোঁ। আজি আমাৰ জনসমাগম আপোনালোকে দেখিছে, তিনিচুকীয়াত 19 ছেপ্টেম্বৰত হৈ গ'ল প্ৰগ্ৰেম, আজি ডিব্ৰুগড়ত, কাইলৈ লখিমপুৰত, একাধিক্ৰমে মটক ঔদ্যোগিক প্ৰতি জিলাত অনুষ্ঠিত হ'ব। গতিকে মটক ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি বা যিটো হৃদয়ৰ পৰা যিটো জাতীয় চেতনা হৃদয়ংগম হৈছে, সেইটো কিন্তু মটক যুৱ ছাত্ৰ সন্মিলনৰ এটা অস্ত্ৰ। গতিকে চৰকাৰে বৰ বেছি মটক জনগোষ্ঠীক লৈ পৰীক্ষা কৰি থকাটো ভাল নহয়। আমি একে আষাৰে ক'ব খোজোঁ যে পৰীক্ষা কৰি থাকিব নালাগে, যে জনগোষ্ঠীয়ে এইটো হেতালি খেলি থাকিব নালাগে, যে জনজাতিকৰণ দিম আকৌ নিদিয়ে, নিৰ্বাচন আহিব আকৌ টুপি পিন্ধাব, এইবিলাক বাদ দিয়ক। চৰকাৰে ললিপপ খোৱা বিষয়টো বাদ দিয়ক। এতিয়া স্পষ্ট কথা যে মটক ৰাইজে যেতিয়া জাগিব, ডিব্ৰুগড় তিনিচুকীয়াত আন্দোলন কৰিলে এটা উদাহৰণ আছে যে ডিব্ৰুগড় তিনিচুকীয়া যি আন্দোলনে কিন্তু অসমৰ আন্দোলনৰ উকমুকনি। নিৰ্বাচন পূৰ্বেই আমাৰ প্ৰধানমন্ত্ৰীয়ে যিটো বক্তব্য কৈছিলে যে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম বুলি আমাক স্পষ্টতাই কৈছিলে, কিন্তু এনেকুৱা তোলা চালনি আমাক দুখী আছে। আজি কালি কৈ আজি 12টা বছৰ পাৰ হ'ল, কিন্তু আমাৰ প্ৰধানমন্ত্ৰীক কোনো খা খবৰ নাই। নিৰ্বাচন পাক মুহূৰ্তত তেখেতে যথেষ্ট কয় যে আমি জনজাতিকৰণ দিয়া হ'ব, ল'ম, কিন্তু আমি এটা কথা স্পষ্ট মটক জনগোষ্ঠীৰ পৰা এটা স্পষ্ট ভাষণ বাধ্য কৰিছোঁ, যিকোনো উপায়েৰে যদি আমাক জনজাতিকৰণ নিদিয়ে, কিন্তু আমি মটক জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজে তেখেতক ধিক্কাৰ দিম, লগতে জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। অনাহতে আমাক জনজাতিকৰণ নিদিয়ে, কিন্তু আমাৰ অসমৰ ৰাইজে মানি নলয়, আৰু মটক জনগোষ্ঠীয়ে কিন্তু জংগী আন্দোলন কৰিবলৈ তীব্ৰ জংগী আন্দোলন হ'ব। আমি এইটো দায়ী নহয় তাত। আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকে কিমান জনবেগ হৈছে আজি। আৰু 6 জনগোষ্ঠী জনজাতিকৰণটো আজি নহয়, আজি 12 বছৰে চৰকাৰখনে আমাক উকলুঙা কৰি আছে। তেখেতলোকে প্ৰথম যেতিয়া চৰকাৰখন গঠনতে কৈছিলে 6 মাহৰ ভিতৰত আপোনালোকৰ 6 জনগোষ্ঠী জনজাতিকৰণটো দিম বুলি কথা দিছিলে। কিন্তু চৰকাৰখনে ইমানেই প্ৰত্যেকবাৰে আমাক টুপি পিন্ধাই থাকিব, আমি সদায় টুপি পিন্ধিব নোৱাৰোঁ। কাৰণ কেলৈ 26ত যদি আমাক যদি 6 জনগোষ্ঠী জনজাতিকৰণটো যদি 26 আগত যদি আমাক নকৰে, তেতিয়া আমি কিন্তু ইয়াতকৈ কিন্তু জংগী আন্দোলন আমি কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। কিন্তু আজি আপোনালোকে দেখিছে, আজি উঠি অহা প্ৰজন্মৰ কাৰণে আমি সকলোৱে লাগি আছোঁ 6 জনগোষ্ঠী জনজাতিকৰণটোৰ কাৰণে। মানে চৰকাৰখনে কিয় এনেকুৱা কৰিছে আমি বুজি পোৱা নাই। প্ৰত্যেক বছৰে আপোনাৰ ইলেকশ্যনৰ আগতে এটা কথা কয়, আপোনাৰ 6 জনগোষ্ঠী জনজাতিকৰণটো কৰি দিয়া হ'ব, কিন্তু আজিলৈকে কৰি দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। সেইকাৰণে সকলো অসমবাসী ৰাইজ আহিছে আজি একত্ৰিত হৈ 6 জনগোষ্ঠী জনজাতিকৰণটোৰ কাৰণে। আৰু কাৰণ কেলৈ ইয়াতে আমি চৰকাৰক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ, কাৰণ যদি আপোনালোকে 26 আগত যদি আপোনালোকে আমাক 6 জনগোষ্ঠী জনজাতিকৰণটো কৰি নিদিয়ে, ইয়াতকৈ আমাৰ তীব্ৰ আন্দোলন আমি কৰিম। হয়, আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ যি মটক জনগোষ্ঠী সকলো জাতি জনগোষ্ঠী মিলি আমাৰ যি যুৱ সমদলটো আজি আয়োজন কৰিছিলোঁ,
আজি হাজাৰ হাজাৰ আজি মটক জনগোষ্ঠীৰ ৰাইজ আজি আমাৰ এই খেলপথাৰলৈ ইকুৱাৰতলী খনিকৰ গাঁও খেলপথাৰলৈ দিকম ইকুৱাৰতলী খেলপথাৰলৈ ওলাই আহিছে। আমি সকলো ৰাইজক মই মোৰ আন্তৰিক মৰম চেনেহ ধন্যবাদ যাচিছোঁ, কিয় সকলোৱে গম পাইছে যে ST কি জনজাতিকৰণ কি, জনজাতিকৰণৰ দাবীত আজি সকলোৱে কথাটো বুজি পাইছে কাৰণে এই মটক মানুহসকল ওলাই আহিছে। সমগ্ৰ গাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ সমগ্ৰ চুকে কাণে থকা গাঁও সকলোৰ পৰা ওলাই আহিছে মটক জনগোষ্ঠীৰ ৰাইজ। আজি এই মটক জনগোষ্ঠীৰ ৰাইজক যে বহুত দিন এই চৰকাৰখনে ঠগিলে, আজি যে বিজেপি চৰকাৰখনে 10 বছৰ শাসন কৰিলে, এই আমাৰ অসম চৰকাৰত কেন্দ্ৰীয় চৰকাৰত কিন্তু তেখেতলোকে ইমানেই বেয়াকৈ ঠগিলে যে জনজাতিকৰণ দিম বুলি, কিন্তু তেখেতলোকে দিবলৈ সক্ষম নহ'ল। আজি 10টা বছৰ পাৰ মটক জনগোষ্ঠীক আজি বুজি পাইছে এই অকৰা অজলা সহজ মটক জনগোষ্ঠীটোৱে সকলো টাইমত তেখেতলোকে কৈছিলে যে প্ৰতিটো টাইমত যে আমি চৰকাৰৰ লগত আলোচনা বিলোচনা কৰিছিলোঁ, তেতিয়া প্ৰতিটো সময়ত প্ৰতিটো টাইমত আমাৰ প্ৰতিটো আলোচনাতে কৈছিলে যে আমি 6 মাহৰ পিছত দিম, এবছৰৰ পিছত দিম, কিন্তু আমাক কোনো দিবলৈ সক্ষম নহ'ল। সেইটো কাৰণে আজি মটক জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে, আমাক ST লাগিব, আমাৰ ST মেইন ডিমাণ্ড। যদি ST নিদিয়ে আমি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম আৰু আমাৰ সংগ্ৰাম চলি থাকিব। কোনো পৰ্যায়ত চৰকাৰৰ লগত আলোচনা নহয়। কালি আমাক চৰকাৰে আলোচনা মাধ্যমত এটা মাতিছিলে, কিন্তু আমি নাযাওঁ, মটক জনগোষ্ঠীৰ ৰাইজ নাযায়। এইটো অকল মটক জনগোষ্ঠী দল সংগঠনেই নহয়, সকলো মটক জনগোষ্ঠীৰ ৰাইজ যোন যেনেকৈ পাৰিছে নিজে ওলাই আহিছে আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ বিচাৰি। আমি জনগোষ্ঠীকৰণ লাগিব, আমি জনজাতিকৰণ লৈহে আমি এৰিম, আৰু আমি কেতিয়াও যদি জনজাতিকৰণ নিদিয়ে আমি ইয়াতকৈ ভয়ানক আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।